মেথছ আছাম ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। মই হ'লোঁ ৰক্তিম। আমি আজি আলোচনা কৰিবলৈ গৈ আছোঁ দশমমান শ্ৰেণীৰ উচ্চ গণিতৰ ত্ৰিকোণমিতিৰ পাঠটোৰ বিষয়ে। ইতিমধ্যে আমাৰ 3টা পাৰ্ট কমপ্লিট হৈছে, ডেছক্ৰিপশ্যনত লিংক পাই যাবা, চাবা। তাৰপিছত আজি আমি 4 নম্বৰ পাৰ্টটোলৈ আহি আছোঁ। এতিয়া 4th পাৰ্টটো আমি আলোচনা কৰোঁ। ঠিক আছে, চাওঁ আহা। ঠিক আছে, চোৱা। আমাৰ 5 নম্বৰ কুৱেশ্যনটো এই কুৱেশ্যনটো কি কৈছে যে দেখুওৱা যে তলৰ ৰাশিটো এ কোণৰ ওপৰত নিৰ্ভৰশীল নহয়। তাৰমানে যিমানটো গোটেইটো এই ৰাশিটো দিয়া হৈ আছে কিবা এটা, তাৰমানে ইয়াৰ ৰিজাল্টটো যদি পাওঁগৈ তাত এ থাকিব নোৱাৰিব, এংগল এটো থাকিব নোৱাৰিব। গতিকে সেইটোকে আমাক কি কৰিব গৈছে দেখাব গৈছে। তাৰমানে মই আল্টিমেটলি এইটোতো প্ৰত্যেকৰ লগতে লাগি আছে, গতিকে এই কিবা এটা সংখ্যা পিয়ৰ সংখ্যা দিবগৈ লাগিব ন, বোলে 1 দিলে 1/2 দিলে এনেকুৱা কিবা, তাৰমানে এ থাকিব নোৱাৰিব। গতিকে ইয়াক মই যিমান পাৰোঁ সিমান সৰল কৰোঁ, সৰল কৰি পেলাই যিটো পাওঁগৈ সেইটো আমি চাওঁ। চোৱা কি আছে, আমাৰ ফাৰ্ষ্টটো চাইন কিউব 180 + 1, গতিকে মই ইয়াক চাইন কিউবটো মই এনেকৈ লিখিব পাৰোঁ ন, ওপৰত কিউবটো দি দিওঁ, আৰু চাইনটোক মই ইয়াক কি লিখোঁ 180টোক মই 90 × 2 বুলি লিখোঁ, কাৰণ কি মই সদায় কিবা এটা আমি কোণ সদায় কেনেকৈ লিখোঁ 90 + n ± থিটা কোণটো, তাৰমানে এই কোণটো ইয়াত থিটা যে কোণটো এই আছে সূক্ষ্ম কোণটো। ঠিক আছে, গতিকে ইনটু আৰু কছ থাকিলে আমি এইটো কি লিখিব পাৰোঁ, কিউবটো আগত লিখিব পাৰোঁ কছ থাকি - a, এইটোকো ঠিক সেইদৰে মই লিখিব পাৰোঁ। 10টোৰ ওপৰততো আমাৰ কোনো ধৰণৰ পাৱাৰ চাৱাৰ নাই, গতিকে আমি 10 + 90 × কিমান লিখিব পাৰোঁ 390 হ'লে 4 ন, 9 × 4 = 36 - a, আৰু এইটোক মই কি লিখিব পাৰোঁ, স্কুৱাৰটো বাহিৰত লিখি দিলোঁ sec 90 × 2 - a, 90 × 2 - a, আৰু স্কুৱাৰটো বাহিৰত লিখিছোঁ। ঠিক আছে, স্কুৱাৰটো বাহিৰত লিখিছোঁ দেই, এইটো বাহিৰত স্কুৱাৰটো আছে। গতিকে ইয়াকো মই ঠিক সেইদৰে লিখোঁ cos 90 × 1, আৰু 90 + 1 মানে 90 × 1 বুলি ধৰিব পৰা, ওপৰত স্কুৱাৰ আছে কাৰণে স্কুৱাৰ ইনটু চাইন, এক কিউবটো মই বাহিৰত লিখোঁ 90 × 2 - a হোল কিউব ইনটু এইটো কচেক স্কুৱাৰ এ আছে, কোনো কথা নাই, আমি কচেক স্কুৱাৰ এ বুলি ৰাখোঁ, আৰু এইটোক মই চাইন কি লিখোঁ 90 × 4 + a। ঠিক আছে, গতিকে ইয়াক মই প্ৰত্যেকটো সৰল কৰি পেলাওঁ, কি হ'ব চোৱা। চাইন থাকি পেলাই কি আছে আমাক 90 × 2 থকাৰ কাৰণে চাইনটোতো চেঞ্জ নহয়, চাইনে থাকিব ন, চাইনে থাকিব, আৰু কোনটো চুকত পৰিব চিনটো কি আহিব আমি চুকটোৰ পৰা উলিয়াব বিচাৰোঁ। চুকটো কি হ'ব 90 × 2 বুলি কওঁতে ইয়াত +a বুলি কওঁতে আমাৰ তৃতীয় চুকত পৰি গ'ল AST, মানে এইটো চুকত কি হ'ব চাইনটো নিগেটিভ হ'ব, চাইনৰ কাৰণে হৈছোঁ, গতিকে চাইনটো নিগেটিভ হ'ব, চাইন নিগেটিভ, আৰু লগতে কি আহিব a, ওপৰত কিউব আছে কাৰণে কিউব ইনটু চোৱা। আৰু এটা পাইছিলোঁ যে cos - থিটা = কি হয়, cos থিটা হয়, মাইনাছডাল কছ আৰু চেকৰ ক্ষেত্ৰত ওলাই আহিলে সি প্লাছ হিচাপে ওলাই আহে, কিন্তু বাকীবিলাকৰ ক্ষেত্ৰত মাইনাছডাল থাকে দেই। গতিকে সি বাহিৰলৈ ওলাই আহিলে আমাৰ কি হ'বগৈ cos a হৈ যাব, ওপৰত কিউব আছে কাৰণে কিউব। আৰু 10ৰ ক্ষেত্ৰত চাওঁ, চোৱা 4 আছে, 4 থাকিলেতো 10 10এই থাকিব, 10টো চেঞ্জ নহয়, 10 10এই থাকিব, কিন্তু 10টো তাৰপৰা কি হ'ব আমাৰ কোনটো চুকত পৰিব, গতিকে 10 10এই থাকিলে কোনটো চুকত পৰিব আমাৰ A90 বুলি কওঁতে এইখিনিলৈকে আহিলে, 90 × 4 বুলি ক'লে 1 2 3 4 আহিলে ন, -a, গতিকে এইখিনিতে থাকিব, তাৰমানে ASTC, চি চুকত 10টো কি হ'ব নিগেটিভ, গতিকে চিনডাল আহিব নিগেটিভ থকাৰ কাৰণে মই ব্ৰেকেট দি ল'লোঁ -10। অ'কে, আমাৰ কি হৈ গ'ল, এইটো চেক আছে ন, চেক হ'লে কোনটো চুকত পৰিব, চেক 90 × 2, গতিকে 90 × 2 বুলি কওঁতে আমাৰ 90 আহিলে, তাৰমানে 90 দুটা আহিলে -a, গতিকে এইটো চুকত পৰিলে -a বুলি কওঁতে এনেকৈ গুচি আহিলে ন, গতিকে AS ইয়াত, গতিকে আমাৰ চাইন আৰু কি পজিটিভ, চাইন আৰু আমাৰ কচেক পজিটিভ, চেকটোতো নিগেটিভ, গতিকে আমাৰ কি থাকিব -sec a স্কুৱাৰ। ঠিক আছে, cos × 1, গতিকে আমাৰ কছটো চেঞ্জ হ'ব চাইনলৈ, হ'ব চাইন a বুলি চাইন a বুলি লিখি লৈছোঁ। তাৰপৰা কোনটো চুকত পৰিব আমাৰ ফাৰ্ষ্ট চুকতে, ছেকেণ্ড চুকত পৰি যাব ন, 90 আহি পেলাই আমি a আহিছোঁ, গতিকে ছেকেণ্ড চুকত আমাৰ কছটো নিগেটিভ, গতিকে -স্কুৱাৰ। অ'কে, আমাৰ এইটো কি আহিব চাইন আহিছে ন, চাইন 90 × 2, গতিকে 90 × 2 বুলি কওঁতে এইটো ইয়াতে পঢ়িব, চাইনটো চাইনে থাকিব, চেঞ্জ নহয়, এ থাকিব, চাইনডাল কি হ'ব পজিটিভ আহিব, কাৰণ কি ছেকেণ্ড চুকত পৰিছে, গতিকে এইটোৱে হ'ব। ঠিক আছে, ছেকেণ্ড চুকত পৰিব নহয় 90 × 2 বুলি কওঁতে, ইনটু কচেক স্কুৱাৰ, কচেক স্কুৱাৰে থাক, কচেক স্কুৱাৰ a ইনটু চাইন × 4, গতিকে চাইনটোতো চেঞ্জ নহয়, চাইনে থাকিব হয়নে, চাইনে থাকিব, আৰু আমাৰ 4 বুলি কওঁতে 90 × 4 বুলি কওঁতে এইখিনি আহিলোঁ +a, গতিকে ফাৰ্ষ্ট চুকত পৰি গ'ল, ফাৰ্ষ্ট অল পজিটিভ, গতিকে চ' এইটো পজিটিভ হ'ব চাইন a। অ'কে, গতিকে মই এতিয়া জাষ্ট এইখিনি চিম্প্লিফাই কৰোঁ, এইখিনি মই মুচি দিছোঁ ওপৰৰখিনি,
কি হ'ব আমি কি পামগে ওপৰতো পাম মাইনাছ থাকি কিউব থাকিলে চিনডাল কি থাকিব আমাৰ মাইনাছডাল মাইনাছে থাকিব গতিকে মাইনাছ আৰু সাইনক কিউব কৰিলে কিমান হ'ব সাইন কিউব a ওকে ইনটু তো ব্ৰেকেট দি দিলো মই আৰু এটো cos a কিউব কৰিলে কি হ'ব cos কিউব a কাৰণ কি আমি এনেকা পাৱাৰ বিলাক সদায় এনেকে লিখিব পাৰো নহয় জানো আৰু -10 তো -10 এ থাকিব 10a ইনটু আমাৰ এটো কি হ'ব মাইনাছ থাকি স্কয়াৰ থাকিলে সাইনডাল পজিটিভ হৈ যাব সো এটো কি হ'ব আমাৰ sec স্কয়াৰ a মাইনাছ থাকি স্কয়াৰ থাকিলে পজিটিভ হৈ যাব sin স্কয়াৰ a ইনটু আমাৰ sin থাকি আমাৰ কিউব থাকিলে কিমান হৈ যাব তো sin কিউব a আৰু আমাৰ এটো cosec স্কয়াৰ কৰি দিলে আমাৰ কিমান হৈ যাবগে cosec স্কয়াৰ না গতিকে cosec স্কয়াৰ থাক কোনো কথা নাই এটো তো আছে আৰু ইনটু sin এটো sin ই থাক ও এটা ক্যান্সেলেশন যায় নেকি চাও মই বাৰু এটো sin কিউব গৈ আছে হয়নে আৰু হেনেকে আৰু না যায় হেনেকে যোৱাত আৰু নাই না গতে কি থাকিবগে ওপৰত মাইনাস মাইনাস তো প্লাস হৈ যাব মাইনাস মাইনাস প্লাস হৈ যাব ন এটো cos কিউব এ ৰাখা sin যেহেতু cos মই tan টো cos লৈ কনভাৰ্ট কৰিব sin cos লৈ কনভাৰ্ট কৰিব পাৰো মই tan টো কি লিখিব পাৰো sin a by cos a ওকে আৰু sec স্কয়াৰ টো কি লিখিব পাৰো sec টো কাৰ বিপৰীত আমাৰ cos ৰ বিপৰীত গতিকে ৰেচিপ্ৰকেল হিচাপে লিখিব পাৰো cos স্কয়াৰ a মানে sin আমি পঢ়িছিলো নহয় যে cos থিটা ইকুৱেল কি হয় 1 by sec থিটা মানে এটো হিটোৰ গুণাত্মক বিপৰীত আছিল গতিকে তাক লিখিব পাৰো গতিকে 1 by কৰি লিখিছো ঠিক আছে কি কিহৰ কাৰণে লিখিছো মই sin cos কাৰণ কি মই সববিলাক sin cos আছে sin cos লৈ কনভাৰ্ট কৰি দিছো যদি কি হয় ক্যান্সেলেশন যায় নেকি চাবলে ঠিক আছে এটো sin স্কয়াৰ টো sin এ তুমি কিমান হ'বগে sin কিউব a আৰু এটো cosec স্কয়াৰ টো আমি কি লিখিব পাৰো 1 by cosec টো কাৰ বিপৰীত sin ৰ sin স্কয়াৰ a হ'ব গতিকে আলটিমেটলি কি থাকিবগে আমাৰ এতি মই মুছি দিও আলটিমেটলি কি থাকিবগে সো এ sin স্কয়াৰ টো ওপৰলৈ উঠি যাব আৰু নহয় জানো এই cos স্কয়াৰ লগত মই এই cos তিনটাৰ ভিতৰত দুটা কাটা যাব ন হেনেকে sin স্কয়াৰ দুটাৰ লগত এটা sin কাটা যাব হয়নে আৰু এটো cos টো কাটাই গল আলটিমেটলি ওপৰত থাকিলেগে আমাৰ sin এ তলতো থাকিলে sin এ গতে sin এ ক্যান্সেল গলে আমাক কিমান পামগে 1 তাৰ মানে আমি কি দেখিলো যে গুটেই অংকটো কৰি মেলি আমি কি পালো ৰিজাল্টটো 1 পালো তাৰ মানে আমাৰ ৰিজাল্টটো কি হয় a ৰ ওপৰত ডিপেন্ডেন্ট নাই গতিকে আমাৰ কি হ'ব সেই ৰাখিটো এটা এই ৰাখিটো যেটো ৰাখি আছিল তুমি গুটেই ডাঙৰ ৰাখিটো a ৰ ওপৰত অনিৰ্ভৰশীল বা নিৰ্ভৰশীল নহয় ঠিক আছে তাৰ মানে আমাক কি নোলালে a কিবা এটা নোলালে ৰিজাল্টটো যেটো পালোগে a নাই ৰিজাল্টটোত মোৰ a নাই গতিকে a নাই মানে আমাৰ কি হৈ গল ৰাখিটো a ৰ ওপৰত ডিপেন্ডেন্ট নহয় ঠিক আছে নেক্সট কোৱেশ্চনটো চাও সোৱা 5 ৰ b নম্বৰ কোৱেশ্চনটো কি আছে tan 25 = t হলে tan 205 degree minus tan 115 degree divided by tan 245 degree plus tan 355 degree 355 this 5 day এটা 5 হয় 355 degree আৰু তলত দিছে tan 155 degree minus tan 115 degree divided by 1 plus tan 155 degree into tan 115 degree ভ্যালু কিটা উলিয়াব দিছে এই ভ্যালু কিটা মান নিৰ্ণয় কৰিব দিছে মান নিৰ্ণয় কৰা ঠিক আছে সো আমি ফাৰ্স্টটো লৈ লৈছো আমি কি কৰো এটা আমি যেহেতু আমাৰ টি উলিয়াব দিছে মানবিলাক 10 to 25 ৰ ভ্যালু দিয়া হয় গতিকে মই প্ৰত্যেক বিলাকৰ এনেকে ভাঙিম যাতে গুটি কোনটোক মই এনেকে ভাঙিম যাতে সূক্ষ্ম কোনটো কিমান ডিগ্ৰী হয় 25 ডিগ্ৰী হয় ঠিক আছে বুজিছা কিয় কাৰণ 10 25 ডিগ্ৰী ভ্যালুটো আমাক কিমান বুলি দিছে 3 আৰু যদি 10 25 ডিগ্ৰী ভ্যালুটো কিমান হয় t হয় তেলে cot 25 ডিগ্ৰী ভ্যালুটো কিমান হ'ব ক'ব পাৰিবা নেকি কাৰণ কি এইটো ৰেচিপ্ৰকেল গতি কি হ'ব 1/t হ'ব নহব জানো হেতু t হলে তাৰ হেতু ৰেচিপ্ৰকেল হলে 1/t হ'ব ঠিক আছে এইটো হিটোৰ ৰেচিপ্ৰকেল হয় তাৰ মানে প্ৰতিক্ৰম হয় গতি প্ৰতিক্ৰমটো 1/t হ'ব ন 10 ৰ প্ৰতিক্ৰম কত হয় ঠিক আছে আমি বাৰু প্ৰত্যেককে ভাঙুছো 10 কিমান দিও 90 লগত যাতে 205 ৰ ওচৰত হৈ যায় 2 দিলো হ'ব 2 দি চাও 2 দিলে কিমান হ'ব 180 ডিগ্ৰী ন 180 ডিগ্ৰী লগত কিমান কৰিলে আমাৰ 205 হ'বগে প্লাস কৰিব লাগিব ন কমি আছে প্লাস দিব লাগিব কিমান দিব লাগিব আমি 25 এই 25 হৈছে নহয় যদি 3 দিওনো কি হ'ব বলে স্যাৰ 3 দি চাওচোন 3 দিলে প্ৰবলেমটো কি হ'ব চোৱাচোন 3 দিলে 270 ডিগ্ৰী 270 বা কিমান বিয়োগ কৰিব লাগিব 205 হ'বলৈ হলে 205 গল 5 আৰু ইয়াত থাকিল কিমান 6 না 6 দিলো তেলে তুমি 3 দিলে -65 দিব লাগিব তে 65 ৰ ভ্যালুটো মই নাজানো নহয় বুজি পাছানে হেইটো কাৰণে মই কি কৰিব লাগিব 2 হে দিছো না 250 ৰ ওচৰ চাপা 2 দিলেও হ'ব 3 দিলেও হ'ব কিন্তু মই 2 কিহৰ কাৰণে দিছো এই সূক্ষ্ম কোণটো 2 দিলে মই 25 পাম এনেকে বনাইছো যাতে সূক্ষ্ম কোণটো 25 হয় বুজিছা ঠিক আছে মাইনাসৰ জায়গাত -10
এইটো 115 ডিগ্ৰী কি কৰা 90 লগত কিমান দিছ 90 লগত 1 দিওঁ 90 হ'ব তেতিয়াহে 25 হ'ব তাৰমানে প্লাছ কিমান দিব লাগিব মই 25 90 লগত 25 যোগ দিলে 115 পাম নহয় জানো ঠিক সেইদৰে 10 এইটো কিমান বনাইছ 90 লগত কিমান দিওঁ 90 ইনটু কিমান দিছাও যাতে 245 ৰ ওচৰত হবে আমি যদি 3 মান দিওঁ 270 বেছি হৈ যাবগে না যদি 2 দিওঁ 2 দিলেনো পড়বে কি হয় 280 মানে 2 দিলে সৰি 180 2 দিলে 180 180 লগত প্লাস কৰিব লাগিব কিমান মান প্লাস কৰিব লাগিব মই এপেনে 20 আৰু হিপেনে 45 65 প্লাস কৰিব লাগিব যেটো 65 ৰ কাৰণে মই 2 দি নিদিওঁ কাৰণ কি 65 দিবলৈ হলে যদি পাই যাও 1065 ৰ ভ্যালুটো মই নাপাম হুফমকটো বনাইছো হেটো কাৰণে যাতে আমি কি পাও 25 পাম গতিকে 3 দিওঁ 3 দিলে কিমান হ'ব 270 পৰা কিমান বিয়োগ কৰিব লাগিব আমি 270 পৰা 245 কিমান 10 5 গল 5 আৰু এটো থাকিল আমাৰ কিমান থাকিল আমাৰ 6 পৰা 2 25 গতিকে এইটোক আমি প্ৰিফাৰ কৰিছো 3 দিবলৈ আছে দেই এটো তুমি যিকোনো কেছৰ ক্ষেত্ৰত নহয় এই কেছটোত স্পেশালি এই প্ৰবলেমটো কি হয় কাৰণ কি আমি 10 25 ৰ ভ্যালুটো জানো সেইটো কাৰণে কৰি আছো প্লাস আৰু এই প্লাস আৰু 10 টো দিয়াৰ অকমান টি টো দিলে অকমান বেকা কৰি দিবা যাতে প্লাস চিনডাল ধৰিব পাৰে দেই 10 এটো কোমা ঠিক সেইদৰে বনাও 90 লগত কিমান দিছাও যদি 3 দিও 270 লগত কিমান যোগ দিব লাগিব আমাৰ পিনে 30 আৰু পিনে কমসে কম 65 এড কৰিব লাগিব গতিকে যেটো আমি 65 ৰ কাৰণে নলিয়াও গতিকে মই কি দিছো 3 নিদিও মই 4 দিও 4 দিলে কিমান হয় 360 360 ৰ পৰা আমি যদি 335 মাইনাস কম কিমান পাম 10 5 গল 5 আৰু এটো থাকিল 5 5 পৰা 3 গল থাকিব 2 গতিকে আমি -25 কৰিব লাগিব জানো বাহি আছে এটো 25 টো কমাই দিছো গতিকে আমি 335 পাম ঠিক আছে এতিয়া আমি ইয়াৰ ভ্যালু কিটা পুট কৰো কিমান হ'ব এটো কোনটো চুকত থাকিব পহিলা কথা হল 10 টো চেঞ্জ হ'ব নাই নহয় গতিকে এটো ডাইৰেক্ট চকুমুটি পাৰি লবা 10 25 এ হ'ব গতিকে কিন্তু সাইন টো চাই দিও সাইন টো কি হ'ব এইটো হল 90 টো প্লাস সামথিং বুলি কৈছে গতিকে আমাৰ এ এস টি গতিকে এ চুকত পৰিব টি চুকত গতিকে এই পজিটিভ ঠিক আছে মাইনাস 10 টো পাতি লোৱা আৰু 25 টো পাতি দিয়া আমি সাইন টো চাও 90 কত গৈছে এটো 90 * 1 প্লাস 25 গতিকে ইয়াত পৰিব নহয় জানো এটো চুকত পৰিব 90 প্লাস সামথিং হৈছে গতিকে এটো চুকত পৰিলে আমাৰ 10 টো 1 মিনিট 10 টো অপোজিট হৈ যাব না কট হ'ব কিহৰ কাৰণে 1 আছে 90 লগত আমাৰ কিছে অযুগ্ম সংখ্যা আছে না হেতু কট হ'ব ঠিক আছে কট হল কিন্তু এটো কোনটো চুকত পৰিলে আমাৰ সেকেন্ড চুকত পৰিলে সেকেন্ড চুকত 10 নেগেটিভ গতিকে এটো কি হ'ব নেগেটিভ আহিব সেকেন্ড চুকত 10 টো নেগেটিভ দেই গতিকে নেগেটিভ আহিব ঠিক আছে 90 * 3 বুলি কথা পহিলা কথা হল 10 টো কটলে চেঞ্জ হ'ব না কট 25 ডিগ্ৰী হ'ব সাইন টো সোৱা 90 * 3 বুলি কোতে এখিনলে আহিলে 90 * 3 তাৰছত মাইনাস গতিকে থাৰ্ড চুকতে পৰিলে এটা পজিটিভ গতিকে পজিটিভ হল 10 পজিটিভ থাৰ্ড চুকত না ঠিক আছে প্লাস সেখানে প্লাস আমি কি চাম নেক্সট 10 এটো 10 এ থাকিব কাৰণ টি এটা আমাৰ কি আছে আমাৰ এটো যুগ্ম সংখ্যা আছে 10 25 এ হ'ব কিন্তু কোনটো চুকত পৰিব চাই লও আমি মাইনাস হ'ব নে প্লাস হ'ব এইখিনলে আহিলো 10 40 মাইনাস এটোটো পৰি গল না এ এস টি সি সি চুকত বলে সি চুকত 10 নেগেটিভ গতিকে এটো কি হ'ব মাইনাস হ'ব গতিকে আমি এটা ভ্যালু কিটা পুট কৰি দিম আৰু কি হয় আমি ভ্যালু কিটা পুট কৰো খিনি মুছি দিছো দেই ঠিক আছে এটো হৈ গল 10 25 ৰ ভ্যালু টি মাইনাস মাইনাস প্লাস এটা cot 25 ৰ ভ্যালু কিমান হ'ব মই কৈছো যে 10 টো কি হয় cotৰ অপোজিট হয় না এটো হিটোৰ আমাৰ অপোজিট সৰি অপোজিট নহয় দ্যাট মিন্স ৰেসিপ্ৰকেল হয় না ৰেসিপ্ৰকেল হলে মানে কি হয় উল্টা হয় গতিকে টি হলে এটো cot 25 ৰ ভ্যালুটো কিমান হ'ব 1/t আৰু cot 25 ৰ ভ্যালুটো 1/t প্লাস মাইনাস মাইনাস cot 25 ৰ ভ্যালুটো কিমান হ'ব t ঠিক আছে গতিকে কাম এটা কৰা t এ গুটে কিটাকে ইনটু কৰি দিয়া t এ ইনটু কৰি দিলে তলে ওপৰে সবকে মই t এটা ইনটু কৰিছো বুলি থৈছো দেই মই ডিনোমিনেটৰ আৰু কেমত সাইডে লিখি দাও হৰ আৰু লবক t ৰে পূৰণ কৰি কিয় কাৰণে কৰিছো মই লসাগু লৈ থকা নাই আৰু দেই লসাগু লৈ থাকিলে কি হ'ব ও দীঘল হৈ থাকে মই t এ পূৰণ কৰি দিছো তে t এ পূৰণ কৰিলে কি হ'ব কি t স্কয়াৰ হৈ যাব প্লাস ইয়াৰ লগত t ইনটু কৰিলে কি হৈ যাব t কেনসেল যাব 1 থাকিব ইয়াৰ লগত t 1 থাকিব মাইনাস ইয়াৰ লগত কি হ'বগে t স্কয়াৰ হৈ যাব না t স্কয়াৰ হৈ যাব গতিকে ইয়াক ধুনিয়াকে সজাই পৰা লিখো একে ষ্টাইলত 1 + t স্কয়াৰ ডিভাইডেড বাই 1 - t স্কয়াৰ গতিকে আমি t আমি ৰিজাল্টটো উলিয়াই দিলো ঠিক আছে তে নেক্সট চাও সেকেন্ড নম্বৰ কোৱেশ্চন এটো দিয়া হৈ আছে আমাৰ ইয়াক আমি t আকাৰত প্ৰকাশ কৰিব মানে 10 25 ৰ ভ্যালুটো যেহেতু t গতিকে t ত প্ৰকাশ কৰিব দিছে গতিকে মই সব বিলাক যিমান বিলাক আছে সব বিলাকৰ সূক্ষ্ম কোণটো কিহত কৰিম 25 আছে সিমিলাৰলি হে আগৰ কোৱেশ্চনটো হতে একে গতিকে মই সূক্ষ্ম কোণত t বিচাৰিবলৈ চাম দেই 10 এটো কিমান সোৱা 90 * 1 কৰি পেলাই যদি সোৱা 90 লগতটো কিবা এটা দিব লাগিব 90 * 1 দিলে কিমান হ'ব +65 কৰিব লাগিব ন গতিকে এটো আমি 1 দি নকৰো কি দি কৰিব লাগিব 2 দি 90 * 2 কৰিলে কিমান হ'ব 180 কে বাহি আছে কিমান কম হ'ব লাগিব হেই পাবলে আমি
180 পৰা 115 যদি মই 155 মাইনাছ কৰোঁ 25 পাম নে নাপাম চাওঁ 10 5 গ'ল 5 পাম গতিকে আমি 25 এটা মাইনাছ কৰিব লাগিব ঠিক আছে তেতিয়াহে মই 155 পামগৈ মাইনাছ 10 এইটো কিমান দিওঁ এইটো 90 দিলেই হ'ব না 90 লগত এক এটা দিলেই হ'ল কাৰণ কি 90 দিলেতো দূৰ দিলেতো বেছি হৈ যাবগৈ গতিকে এক দিলে কিমান হৈ যাব 90 গুণ 90 প্লাছ 25 দিলে আমাৰ ওলাই যাব গতিকে 25 সববিলাক সূক্ষ্মকৰণ আমি 25ত কৰিছোঁ প্লাছ এইটোকো গতিকে সেই একেই কৰোঁ 10 90 into 2 minus 55 that is 55 not 33 55 90 into 2 minus 25 degree into 10 90 into 1 plus 25 degree হ'ব গতিকে চোৱাচোন এইটো কোনটো চুকত পৰিব পহিলা কথা হ'ল 10 10 এ থাকিব কাৰণ কি হৈছে 90 লগত 2 আছে গতিকে 10 10 এ থাকিব এইটো 25 এ হ'ব গতিকে আমি যেটো আমাৰ তাৰ কোৱাড্ৰেন্টটো চাওঁ 90 into 2 বুলি কওঁতে ইয়াত হ'ল -25 গতিকে সেকেন্ড কোৱাড্ৰেন্টে পৰিব AS গতিকে তাত কি হ'ব নিগেটিভ গতিকে নিগেটিভ ডাল আহিলে মাইনাছ এইটো 10 টো কট হৈ যাব ন কট 25 ডিগ্ৰী হ'ব কোনটো কোৱাড্ৰেন্ট পৰিব 90 into 1 গতিকে এইখিনিত হ'ব প্লাছ 25 90 into 1 বুলি কোনটো এইখিনি প্লাছ 25 বুলি কোনটো এইখিনি গতিকে সেই আকৌ আমাক কি পৰিব সেকেন্ড কোৱাড্ৰেন্টে পৰিব সেকেন্ড কোৱাড্ৰেন্ট 10 নিগেটিভ গতিকে মাইনাছ হ'ব গতিকে 1 প্লাছ এটো গম পালো একেটা বস্তুৱে গতিকে এটো কি হ'ব 10 নিগেটিভত আহিব -10 25 ডিগ্ৰী ইনটু এটো আহিব কট আহিব কট এটো নিগেটিভত আহিব কট 25 ডিগ্ৰী এতিয়া আমি কি কৰোঁ মই এখিনি মুছি দিওঁ চোৱা এটো আমি কি কৰোঁ সব ভ্যালুবিলাক পুট কৰা ভ্যালুবিলাক পুট কৰিলে কি হ'ব এটো মাইনাছ জেগাত -10 25 ডিগ্ৰী ভ্যালু t মাইনাছ মাইনাছ প্লাছ হৈ যাব cot 25 ডিগ্ৰী 1/3 আৰু 1 ৰ জেগাত 1 মাইনাছ মাইনাছ প্লাছ আলটিমেটলি প্লাসে হ'বগে এটোৰ ভ্যালু কিমান হ'ব t * 1/t গতিকে এটোটো মই t কেনসেল কৰি দিব পাৰো ঠিক আছে t কেনসেল কৰি দিওঁ তেনে ওপৰত তলত থাকিব ওপৰত কিমান থাকিব -t + 1/t আৰু তলত থাকিব 1 + 1 মানে 2 থাকিলে ন আৰু ওপৰটো মই এলসিএম লৈ নাথাকো লব আৰু হৰক দুইটাকে মই কি কৰো দিওঁ লব আৰু হৰক যাতে ছুটি কৰিব কাৰণে এইবিলাক আৰু হৰক t ৰে পূৰণ কৰি দিছো t ৰে পূৰণ কৰিলে কি হ'ব চোৱাচোন যদি মই t ৰে পূৰণ কৰি দিওঁ ওপৰে তলে তলত কি হ'ব টুৱাইছ t আহি যাব ন আৰু ওপৰত t ৰে পূৰণ কৰিলে t² হৈ যাব -t² আৰু এটো প্লাস কি হৈ যাব আমি t ৰে ইনটু কৰিলে 1 হৈ যাব গতিকে কেনেকুৱা হ'বগে টুৱাইছ t = 1 - t²। এটা হল আমাৰ সেকেন্ড নম্বৰ কোৱেশ্চনটো ঠিক আছে নেক্সটটো চাওঁ ঠিক আছে 6 নম্বৰ কিটা চোৱা 6 নম্বৰ কিটা কিছে থিটাৰ মান নিৰ্ণয় কৰা মই সিম্পল কে থিটাৰ মান নিৰ্ণয় কৰা বুলি লিখিছো কিতাপত কিন্তু কি লিখা হৈছে সংলগ্ন কোণৰ ত্ৰিকোণমিতীয় সূত্ৰাৱলীসমূহ খটুৱাই নিৰ্দিষ্ট আদি ক্ষেত্ৰত থিটাৰ মান নিৰ্ণয় কৰা সেই বুলি দিয়া হৈছে মই সিম্পলি থিটাৰ মান নিৰ্ণয় কৰা বুলি লিখিছো চোৱা এই কিটা জানিবলৈ হলে আমি কি কৰিব লাগিব মই যোনটো আমাৰ সাধাৰণ গণিতৰ মই যেটো ভিডিও আছে ত্ৰিকোণমিতিৰ ফাৰ্স্ট পাৰ্টত বা হেতু কোৱা হৈছিল ফাৰ্স্ট পাৰ্টত এখন তালিকা দিয়া হৈছিল সেই তালিকাখন মনত ৰাখিব লাগিব কোনটো থিটাৰ কাৰণে আমি তিনটি মান জানিব লাগিব আৰু এটা কন্ডিশন দিয়া হৈছে যে 0 greater than theta less than 360 ডিগ্ৰী মানে থিটাৰ মানটো কাৰ ভিতৰত থাকিব লাগিব 0 পৰা 360 ডিগ্ৰীৰ ভিতৰত থাকিব লাগিব কিন্তু আমি সেই তালিকাখনৰ আমি কি মান জানো যিখন আমি তালিকা দিয়া হৈ আছিল 0 পৰা 90 ডিগ্ৰীৰ ভিতৰৰ মানখিনিহে জানো দেই তাত থিটাৰ মান হলে কি হ'ব ঠিক আছে আমি ইয়াত আৰু ত্ৰিকোণমিতিৰ নিয়মবিলাক খটুৱাম কাৰণ কি লিখা হৈ আছে খটুৱাবলৈ আছে গতিকে সলিউশন চোৱাচোন পহিলাতে কি লিখো sin θ = হাফ তে sin কিমানত আমাৰ sin θ কিমানত হেৰি হয় আমি তালিকাখনৰ মতে গম পালে sin আমাৰ হাফটো কেতিয়া হয় sin 30 ডিগ্ৰীত হয় গতিকে সেই কথাটো জানিব লাগিব তালিকাখন চাবা মোৰ ডেসক্ৰিপচনত পাই যাবা লিংকটো এখিনিত চাবা sin 30 ডিগ্ৰী গতিকে sin কেনসেল গল বুলি ধৰি লোৱা θ = কিমান হ'ব 30 ডিগ্ৰী কিন্তু আমাৰ থিটা মান কলৈকে যাব পাৰিব আপ টু 360 ডিগ্ৰীলৈকে আমি ভাবিব লাগিব নহয় জানো আৰু তেতিয়াহলে আমাৰ আকো ভাবো sin কি হ'ব 1/2 আমি আৰুনো কি কৰিব পাৰো ত্ৰিকোণমিতি আমি কি লগাব পাৰো sin 30 ডিগ্ৰী ঠিক আছে এতিয়া sin মই এটা sin নেকাটো কাৰণ কি হয় মই 30 ডিগ্ৰীতকে ওপৰত যাব লাগিব কাৰণ কি থিটা আৰু 360 ডিগ্ৰী ভিতৰত থাকিব পাৰে ঠিক আছে মই ভাবুচোন বাৰু উল্টাকে ভাবিম যে আমি মানে সাইনটো এটা ডাঙৰ কোণ বনাবলৈ চাম সৰু কোণৰ পৰা ডাঙৰ কোণ বনাবলৈ চাম আগতে কি হয় ডাঙৰ কোণক সৰু কোণ বনাবলৈ চাও এই সৰু কোণক ডাঙৰ কোণ আছে কেনেকৈ চোৱা সাইনটো কেতিয়া চেঞ্জ নহব যেতিয়া আমাক কি থাকিব 90 লগত কি থাকিব এটা যুগ্ম সংখ্যা থাকিব মই একৰ কথা এটো তাৰমানে 90 লগত 1 থকা আছে আমি 2 পৰা ষ্টাৰ্ট কৰিম 90 লগত 2 দিলে কি হ'ব sin এ থাকিব ঠিক আছে গতিকে তাৰ পিছতে চাব লাগিব আমি ইয়াৰ আগত যদি চিন্তাল তাৰমানে একো নাই মানে আমি কিহৰ কাৰণে ধৰিছো তাৰমানে sin 30 টোক আমি এটা ডাঙৰ কোণলৈ বনাবলৈ চাই আছো দেই এই কোৱেশ্চনটো কথাটো ভালকে মন কৰিবা ঠিক আছে sin 30 টো মই এটা ডাঙৰ কোণ বনাবলৈ চাই আছো তো 90 ডিগ্ৰীকে ডাঙৰ হৈছে 90 ডিগ্ৰীকে ডাঙৰ কেতিয়া কৰিব পাৰো 90 ডিগ্ৰী কিয় কৰিব নোৱাৰো কাৰণ যদি 90 ডিগ্ৰী কথাটো লিখো তেতিয়া sin টো cos হৈ যাব ওপৰটো cos হৈ যাব ঠিক আছে যেটো আমি কৰিব নোৱাৰো গতিকে মই 90 লগত 2 4 6 এনেকুৱা কথাবিলাকে ভাবিম যাতে এই অনুপাতটো চেঞ্জ নহয়
বুজি পাইছাতো মই 30টোক মই ডাঙৰ কোণ এটালৈ বনাবলৈ গৈ আছোঁ ঠিক আছে গতিকে মই sin 90 into 2 দিলোঁ হয়নে 90 into 2 দিলোঁ তাৰপিছত চোৱা মই এইটো a এইটো s t c এইটোতে চাইনটো থাকিলে কি হ'ব পজিটিভ অল এইটোতো অল পজিটিভ আৰু এইটোত কি হ'ব আমাৰ সাইন আৰু তাৰ ৰেচিপ্ৰকেলটো সাইনৰ ৰেচিপ্ৰকেলটো আমাৰ কসেকটো পজিটিভ ওকে গতিকে চোৱা কি হ'ল ইয়াততো সাইন পজিটিভ গতিকে পজিটিভ হোৱাৰ লগে লগে প্ৰবলেম নাই গতিকে মই যদি 90 into 2 আহিলোঁ গতিকে মই মাইনাছ কৰিব লাগিব নে প্লাছ কৰিব লাগিব যদি মই প্লাছ কৰি দিওঁ তেতিয়া কি হ'ব এইটো চুকত পৰি যাম যেটো নিগেটিভ চুক হৈ যাব সাইনৰ কাৰণে মই সাইনৰ কাৰণে পজিটিভ চুক লাগে গতিকে মই মাইনাছ কৰিম যাতে কি হ'ব আকৌ কমাই দিব পাৰোঁ কিমান মাইনাছ কৰিম যিটো এংগল থাকে বুজি পালা যেটো এংগল থাকে তাৰমানে 30 কাৰণে আকৌ চোন তেতিয়াহে কি হ'ব 90 into 2 হ'লে আমাৰ কিবা সাইনটো চেঞ্জ নহয় সাইনে হ'ব 30 কাৰণে 30 হৈ গ'ল আৰু সেকেন্ড জগত কাৰণে পজিটিভ হ'ল তাৰমানে এটো পা এটোকো উল্টাকেও তুমি ভাবি চাব পাৰা ঠিক আছে হেতু ওলাব মই এতিয়া উল্টাকে কৰিছো তাৰমানে সৰুৰ পৰা ডাঙৰ কোণ বনাইছো ঠিক আছে গতিকে কি হ'বগে এনেবা কৰি দিছো মই এবাৰটো sin থিটা দেখিলে এটো কি হ'ব sin 180 minus 30 মানে কিমান পামগে sin sin 150 ডিগ্ৰী 150 ডিগ্ৰী হয় কাৰণ কি আমাৰ 150 টো সাইনৰ আমাৰ কি হ'ব 360 আৰু মতে থাকিব sin কেনে গলে থিটা ইকুৱেল কিমান পালো 150 গতিকে আমি আৰু যাব পাৰো তাৰমানে আমি থিটাৰ মান কি পালোগে এতিয়ালৈকে ঠিক আছে আকৌ আমি যাব পাৰো sin কি হয় যদি মই ভাবো এবাৰ কথাটো ভাবিম দেই sin থিটা ঠিকে আছে sin হাফে আছে আৰু গতিকে sin অকমান কথাটো ভাবিবা মই এটো কৰিছো একচুৱেলি কৰিব নালাগে চাবাচোন কি হ'ব 19 টো নেক্সট কি দিব পাৰিম মই 4 দিব পাৰিম 19 টো 4 দিব পাৰিম ন 19 টো 4 দিলে প্ৰবলেমটো মোক কি হ'ব মই প্লাস বা মাইনাস 30 ডিগ্ৰী দিব লাগিব কাৰণ কি এটো sin হাফ মানে কি হয় sin 30 ডিগ্ৰী কথা ভাবি আছো দেই sin হাফ মানে sin 30 ডিগ্ৰী মই এবালে নাই পলে এখিনতে পাতি দিলো জেগা নাই কাৰণে sin 30 ওলাব লাগিব গতিকে মই প্লাস বা মাইনাস 30 কৰিব লাগিব যদি মই কি কৰো 19 into 4 মানে এখিনলৈকে আহিলো আৰু যদি মই কি কৰো প্লাস 4 কো প্লাস 4 কৰিলে কি যদি মাইনাস 4 কো সৰি মাইনাস 4 কৰিলে কি হ'ব এটো চুকত পৰিব a s t c c চুকত কি হ'ব সাইনটো নিগেটিভ হৈ যাব গতিকে নিগেটিভ ওলাবগে গতিকে মই মাইনাস কৰিব নোৱাৰো মই কি কৰিব লাগে যদি প্লাস কৰো কি হ'ব প্লাস কৰিলে পজিটিভ ওলাব কাৰণ কি এটো চুকত সোমাই আহিবহি কিন্তু পজিটিভ হ'লে প্ৰবলেম কি হৈ যাব 90 into 4 মানে 360 হ'ল 360 তকে কি হ'ব অলপ বেছি হৈ যাব গতিকে 360 ৰ ভিতৰতে ৰাখিব দিছে গতিকে মই আৰু কৰিব নালাগে বুজি পালা গতিকে থিটাৰ মান কি হ'ব এটাকে থিটাৰ মান দুটা হ'ব 30 ডিগ্ৰী, 150 ডিগ্ৰী ঠিক আছে তাহলে নেক্সট চাও সো সেকেন্ড নম্বৰ কোৱেশ্চনটো সো সেকেন্ড নম্বৰ কি আছে cos থিটা ইকুৱেল 1/√2 গতিকে আমি পহিলাতে আমি তালিকাখনৰ পৰা কৰিবলৈ চাম cos থিটা যে cos কিমানত আমাৰ কি হ'ব √2 হয় আমি cos 45 ত জানো গতিকে তালিকাখন চাবা তালিকাখন তোমালকে পাবা মই বাৰম্বাৰ কৈ আছো এখন চাবাগে দেই হেতু চাবা তালিকাখন বাও নহবলে যিকোনো জেনাৰেল ম্যাথৰ কিতাপত পাই যাবা ঠিক আছে কিতাপখনত জেনাৰেল ম্যাথৰ কিতাপখনত পাবাই ঠিক আছে পুৰকিতে 45 ডিগ্ৰী হ'ব এটা মই cos কাটা গলে থিটা ইকুৱেল কিমান পাম 45 ডিগ্ৰী মই কাৰণ কি থিটাটো কোলকে ৰাখিবা 0 থিটা লেস দেন থিটা গ্ৰেটাৰ দেন থিটা লেস দেন 360 ডিগ্ৰী আমি 360 লৈকে চাব লাগিব আৰু কিবা চাব পাও নেকি চাওচোন আমি cos থিটা ইকুৱেল 1/√2 মানে আমি cos থিটা ইকুৱেল কি লিখিব পাৰো cos 45 ডিগ্ৰী বুলি লিখিব পাৰোৱে কিন্তু মই 45 ডিগ্ৰী হেতাটো উলিয়া লয়ে ইয়াত কি হ'ব 45 তকে বেছি বিয়ন কিবা যাব পাৰো নেকি আমি চাও 90 ইনটু কি দিব লাগিব আমি 2 কথা ভাবিব লাগিব সদায় মনত ৰাখিবা যেতিয়া আমি এটো কৰো 90 ইনটু 2 4 6 এনেকুৱা কথাই ভাবিম নাই 90 ইনটু 2 দিলো 90 ইনটু 2 দিলে কি হ'ব পাৰিব এটা প্লাস কৰো না মাইনাস কৰো চোৱাচোন মই 90 ইনটু 2 দিলো এখিন লাগে হল তাৰপতে a s t c নহয় জানো তে ইয়াত পজিটিভ ইয়াত নিগেটিভ হ'ব cos টো ইয়াতো নিগেটিভ হ'ব গতিকে 90 ইনটু 2 মই প্লাসে দিও বা মাইনাসে দিও মই কিহত পাম এই দুটা নিগেটিভত পাম গতিকে মই 90 ইনটু 2 দি লাভ নাই ইয়াত গম পাইছা 90 ইনটু 2 দি মই লাভ নাই 90 ইনটু 2 দিলে যদি প্লাস 45 ডিগ্ৰী কৰা তেতিয়া কি যাব হি আগতে ফ্ৰণ্টত মাইনাস ডাল আহি যাব তাৰমানে কাৰণ কি মই যদি আকৌ সৰু কৰো কি হ'ব নাই cos এ থাকিব 45 এ থাকিব তে মাইনাস আহি যাব না যাব গতিকে হেতু কাৰণে কি হয় মই সৰুটো কে ডাঙৰ বনাব নোৱাৰো নিগেটিভ আহি যাব গতিকে মই কি কৰিব পাৰো 90 ইনটু 2 কথা মই এতিয়া চিন্তা কৰিব নোৱাৰো দেই গতিকে মই কোলে যাবগে লাগিব 90 ইনটু 4 লে যাব লাগিব কাৰণ কি 90 ইনটু 4 পৰা যদি মই মাইনাস কৰো তেতিয়ালে মই এটো চুকত পৰি থাকিব সি চুকত পজিটিভ চুকটোত পৰিব ন কাৰণ কি cos টো পজিটিভত আছে না পজিটিভৰ কথা ভাবিব লাগিব বাকি দুটাত মোৰ নিগেটিভ পৰিব ধৰিব পাইছা নহয় গতিকে মই কি কৰো 90 ইনটু 4 দিও মাইনাস 45 দিও তেতিয়া আকৌ চোৱাচোন 90 ইনটু 4 দিলে cos এ থাকিব এটো আমাৰ চতুৰ্থ চুকত পৰা কাৰণে পজিটিভ হ'ব গতিকে cos 45 হৈ যাব ঠিক আছে গতিকে cos থিটা ইকুৱেল কিমান হ'বগে cos এটো 360 মাইনাস 45 মানে কিমান হ'বগে থিটাৰে হিলো cos কেনসেল কৰিবলৈ ধৰিলো 360 বা 45 গল কিমান 10 5 গল 5 আৰু 6 5 4 গল থাকিব 2 25 ডিগ্ৰী আৰু মই যাব নোৱাৰো কাৰণ কি 360 কে মই বেছি হ'ব নোৱাৰে কিন্তু ইয়াত আৰু পিছত ডাঙৰ হলে হিকিবাগে কি হ'ব এটো থিটা ইকুৱেল মই এপিনে পাতিছো দে থিটা ইকুৱেল 325 ডিগ্ৰী ঠিক আছে
ইকুৱেল টু থিটাৰ 25 ডিগ্ৰী হ'ব কিন্তু যদি আকৌ কি হ'ব আৰু যদি ডাঙৰ হ'লে পাবগৈ ইহঁতৰ একোটা কি হ'ব জেনেৰেল আমাৰ ইকুৱেশ্যন আছে তো জেনেৰেল ইকুৱেশ্যনটো সহায়ত আমি কি কৰিব পাৰোঁ থিটা এনেকুৱা লিমিট নহয় আমি আনলিমিটেড থিটা কিছুমান উলিয়াই থাকিব পাৰোঁ লিমিটৰ ভিতৰত নহয় বহুত দূৰলৈকে আমি সেই উলিয়াই থাকিব পাৰোঁ গতিকে মই সেনেকুৱাত কৰা নাই মই এনেকৈ নিয়মত কৰাইছোঁ ঠিক আছে এতিয়া নেক্সটটো চাওঁ চোৱা আমাৰ থাৰ্ড নম্বৰ কুৱেশ্যনটো কি আছে tan থিটা ইকুৱেল মাইনাছ √3 ঠিক আছে মই পঢ়িলৈকে বনাই লওঁ tan থিটা ইকুৱেল মাইনাছ 10 কিমানত হয় tan 60 ডিগ্ৰীত হয় এটা চোৱাচোন tan কাটিলে থিটা ইকুৱেল মাইনাছ 60 ডিগ্ৰী আহিব সেইটো নকৰিবা কিন্তু কাৰণ কি মাইনাছ মোৰ থিটাটো সদায় 0 আৰু এইটো পজিটিভ থিটা হ'ব লাগিব থিটাটো পজিটিভত থাকিব লাগিব নিগেটিভত থাকিব নোৱাৰিব দেই গতিকে কি কৰোঁ মই ইয়াক বনাওঁ নিগেটিভ কেতিয়া পাম আমি চাওঁচোন বাৰু tan থাকিব লাগিব যাতে আমি কি কৰোঁ 19 টো কিবা এটা দিওঁ চোৱাচোন আৰু এইটোতো কি হয় প্লাছ বা মাইনাছ 60 ডিগ্ৰী এটা থাকিবই লাগিব 90 লগত কি দিম চাওঁ 10 হ'বলৈ হ'লে মই হয় 2 দিম নহয় 3 দিম এনেকুৱা কিবা কিবি দি থাকিম দেই 2 4 এইবিলাক কথাই দিম ঠিক আছে মই 90 লগত যদি কাৰণ কি ফাৰ্ষ্ট ডিগ্ৰীটো নহয় 60 পৰিলে 90 লগত যদি মই 2 দিওঁ তো AS 2 দি পেলাই যদি মই কি কৰোঁ মাইনাছ কৰোঁ মাইনাছ কৰিলে কি হ'ব মোৰ এইটো নিগেটিভত আহিব ন মাইনাছ কৰিলে কাৰণ কি এই চুকটোত কি হ'ব আমাৰ টিটো নিগেটিভ হ'ব কাৰণ কি S আৰু ASTC যদি মই 90 দি পেলাই প্লাছ কৰি দিওঁ তাৰ টি চুকত পৰি যাব যিটো মোৰ কি হ'ব যে কি হৈ যাব tan টো পজিটিভত আহিব নহয় ফ্ৰণ্টত নিগেটিভ লাগিব গতিকে মই 90 × 2 দি পেলাই কি দিওঁ মই মাইনাছ 60 দিওঁ না মাইনাছ 60 দিলে মোৰ এইটো চুকত পৰি থাকিব গতিকে যিটো চুকত সেই tan টো নিগেটিভ হ'ব যদি মই প্লাছ দিওঁ প্ৰব্লেমটো কি হৈ যাব এইটো চুকলৈ গুচি আহিব এইটো চুকলৈ গুচি আহিলে কি হ'ব tan টো পজিটিভ হৈ যাব কথাটো ধৰিব পাৰিছাতো কথাটো সেনেকৈ চাব লাগিব দেই চুকৰ কথাও চাব লাগিব কাৰণ কি হয় ইয়াত যদি ভাঙিবলৈ সেইটো পাবগৈ লাগিব ন উল্টাই মই পাবগৈ লাগিব ন tan হৈ থাকিব 60 এইটো কোনটো চুকত পৰিব আমি সেনেকৈ চাব লাগিব নহয় বোলে 19 টো ইয়াত পৰিলে গতিকে নিগেটিভডাল আহিব ঠিক আছে গতিকে সেইটো হ'ব গতিকে আমাৰ থিটা ইকুৱেল tan থিটা আহিব দেই আগত গতিকে থিটা ইকুৱেল কি হ'ব tan কেঞ্চেল কৰিব বুলি ধৰি ল'লোঁ তেতিয়াহ'লে আমাৰ কি হ'ব এইটো 90 × 2 মানে 180 মাইনাছ 60 মানে থিটাটো আমি কিমান পামগৈ 120 ডিগ্ৰী ঠিক আছে আৰু বাঢ়িব পাৰে আৰু আমি আৰু কথা চাওঁ কাৰণ 4ৰ কথাও চাব লাগিব নহয় 2হে চালোঁ আৰু 4ত চাব লাগিব আৰু ইয়াত মই অকল সিঙ্গলকৈ কিয় চাব নোৱাৰোঁ ধৰিব আছে নহয় tan যদি কাটা যায় তেতিয়াহ'লে কি হ'ব থিটা ইকুৱেল নিগেটিভত আহি যাব সেইটো হ'ব নোৱাৰে থিটা এইটো থাকিব লাগিব দেই গতিকে মই আৰু চাওঁ এইখিনি মুচি দিছোঁ হ'ব এইখিনি মুচি দিছোঁ নেক্সট মই আৰু চাওঁ আকৌ আৰু tan থিটা ইকুৱেল tan 30 ইকুৱেল মাইনাছ tan 60 tan থিটা ইকুৱেল মাইনাছ tan এবাৰ কিহত চাওঁ মই 19 × 4ত চাওঁ ঠিক আছে 19 × 4ত চোৱাচোন মই 19 × 4 বুলি কওঁতে এইখিনিত মই যদি 19 × 4ৰ লগত যদি মাইনাছ কৰোঁ কাৰণ মাইনাছে কৰিব লাগিব 360 তলত থাকিব লাগিব যদি মই প্লাছ কৰি দিওঁ ওপৰত গুচি যাব 360 প্লাছ চামথিং হৈ যাব 360 বাঢ়ি যাব ন গতিকে মই মাইনাছে কৰিবলৈ মাইনাছ থকা হ'লে হ'বগৈনে ASTC এইটো চুকত পৰিব এইটো চুকত পৰিলে কি হ'ব tan টো নিগেটিভ হ'ব গতিকে মাইনাছ 60 ডিগ্ৰী কৰিব লাগিব মই ঠিক আছে গতিকে সেইকাৰণে এইটো নিগেটিভ ইয়াত নাহিব tan তেতিয়াহ'লে কি হ'ব এইটোক আকৌ ভাঙি উল্টাই চালে তুমি এইটো পাবাই হ'ব সেইটো সেনেকৈ চোৱা হয় দেই গতিকে কিমান হ'বগৈ tan থিটা ইকুৱেল ইয়াত কি হ'বগৈ tan 30 মাইনাছ 60 ডিগ্ৰী মানে tan কাটা গ'ল বুলি ধৰা থিটা ইকুৱেল কিমান পালোগৈ 300 ডিগ্ৰী গতিকে আমি থিটাৰ মান কি পালোঁ থিটাৰ মান এটা পালোঁ আমি কি হ'ব পহিলাটো পাইছিলোঁ 120 ডিগ্ৰী আৰু পিছৰটো পালোঁ 300 ডিগ্ৰী ঠিক আছে গতিকে ইয়াৰ আৰু পিছৰকেইটা আছে যিকেইটা আমি দ্বিঘাত সূত্ৰ সহায়ত কৰিব দ্বিঘাত সমীকৰণৰ হয় সেইকেইটা মই আজি নকৰোঁ তেতিয়া নেক্সট ক্লাছত আমি সেইটো কৰিম ডিছকাছ কৰিম পিছৰখিনি আৰু দুটা থাকিলে ন ইয়াৰ সেই দুটা আমি কৰিম ঠিক আছে থেংক ইউ